অসম সাহিত্য সভাৰ উদ্যোগত আৰু আঞ্চলিক শাখা সাহিত্য সভা চতমাৰ সৌজন্যত অসম সাহিত্য সভাৰ আজীৱন শৈশৱ ভৰ্তি অভিযান। নলবাৰী জিলাৰ চতমা নৱযুৱ সংঘৰ প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ উদ্যোগত আৰু আঞ্চলিক শাখা সাহিত্য সভা স্বৰ্ণ শাখা চতমাৰ সৌজন্যত মঙলবাৰে অসম সাহিত্য সভাৰ আজীৱন শৈশৱ ভৰ্তি অভিযান অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে চতমা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি হীৰেন্দ্ৰ নাথ গোস্বামীয়ে। সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা, অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্পৰ আহ্বায়ক ডক্টৰ বিপিন চন্দ্ৰ কলিতা, অসম সাহিত্য সভাৰ ৰামধেনু সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, প্ৰাক্তন উপসভাপতি অতুল শৰ্মা, অসম সাহিত্য সভাৰ আহ্বায়ক ডক্টৰ সমৰ তালুকদাৰ, শাখা সাহিত্য সভাৰ মুখ্য উপদেষ্টা ধীৰেন্দ্ৰ নাথ শৰ্মা, চতমা আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক গিৰিন্দী দেৱ শৰ্মাই উদ্দেশ্য ব্যাখ্যা আৰু আঁতৰা সভাখনত মুঠ 17 গৰাকী সদস্যই আজীৱন শৈশৱ হিচাপে পদ গ্ৰহণ কৰে। এই সভাতে অসম সাহিত্য সভাৰ আজীৱন সদস্য তথা কৃতি শিক্ষক দীনেশ চন্দ্ৰ দাসৰ দুঃস্বপ্ন নামেৰে এখন গ্ৰন্থ উন্মোচন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। মূল আধাৰ শক্তি হ'ল ভাষা আৰু সাংস্কৃতিক পৰম্পৰা। গতিকে জাতি এটাৰ যদি ভাষা আৰু সাংস্কৃতিক পৰম্পৰা ভেটি যদি দুৰ্বল হৈ আহে, সেই জাতিটোক কোনেও ৰক্ষা কৰিব নোৱাৰে। তাক সময়ৰ চাকনৈ উটুৱাই লৈ গুচি যাব আৰু সি অস্তিত্বহীন এটা জাতিলৈ। সাহিত্য সভাৰ সমগ্ৰ অসমতে আজীৱন শৈশৱৰ্তিৰ অভিযান কাৰ্যসূচী তেওঁলোকে অব্যাহত ৰাখিছে। সেই অভিযানৰ কাৰ্যসূচী অনুযায়ী আমাৰ আঞ্চলিক শাখা সাহিত্য বা চতমাৰ সৌজন্য আৰু অসম সাহিত্য সভাৰ উদ্যোগত আমি আজিৰ তাৰিখত আমাৰ এই বৃহত্তৰ অঞ্চলৰ আজীৱন শৈশৱৰ্তি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু এই আয়োজনত আমাৰ প্ৰায় 20 গৰাকীতকৈ অধিক নতুনকৈ আজীৱন শৈশৱৰ্তি অনুষ্ঠান গ্ৰহণ কৰিলে। শৈশৱৰ্তি হ'ল অসম সাহিত্য সভাৰ পতাকা আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আমি গৌৰৱবোধ কৰিছোঁ আঞ্চলিক শাখা সাহিত্য সভা চতমাই যে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক মাননীয় ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা, অসম সাহিত্য সভাৰ মাননীয় ডক্টৰ বিপিন কলিতাদেৱ, অজিত প্ৰসাদ শৰ্মা, ডক্টৰ সমৰ তালুকদাৰদেৱ, নলবাৰী জিলাৰ সম্পাদক মাননীয় পংকজ বেজবৰুৱাদেৱ, আমাৰ অসম সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ আহ্বায়ক মাননীয় অজিত প্ৰসাদ শৰ্মাদেৱ উপস্থিত থাকি আমাৰ অসম সাহিত্য সভাৰ যি আজীৱন শৈশৱৰ্তিৰ কাৰ্যসূচী অতি সুন্দৰভাৱে ৰূপায়ণ কৰাত আমাক যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াইছে। মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদককে ধৰি অন্যান্য বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ। লগতে আমি গৌৰৱবোধ কৰিছোঁ যে আঞ্চলিক শাখা সাহিত্য সভাৰ এগৰাকী অক্লান্ত কৰ্মী আজীৱন শৈশৱ পশ্চিম বৰিগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক মাননীয় দীনেশ চন্দ্ৰ দাসদেৱৰ হাতৰ পৰশতে এখনি গ্ৰন্থ প্ৰণয়ন কৰিছিল আৰু সেই গ্ৰন্থখনতো এই কাৰ্যসূচীৰ মাজতে আমি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক মাননীয় ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাৰ দ্বাৰাই সেই গ্ৰন্থখনো আমি আজিৰ নতুনকৈ আজি উন্মোচন কৰা। কিমানজন শৈশৱৰ্তি হ'ল আজিৰ সভাত? আজি প্ৰায় 20 গৰাকীতকৈ অধিক